ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ হাফেলি এক্সামৰ গণিতৰ পেপাৰখনৰ MCQবোৰ মই একাদিক্ৰমে কৰি দি আহিছোঁ। আজি তোমালোকক মই 31ৰ পৰা কৰি দিম। কুৱেশ্যন নাম্বাৰ চাই ল'বা, প্ৰশ্নখন উলিয়াই ল'বা। কি আছে 31 কুৱেশ্যন নাম্বাৰটো ABC ত্ৰিভুজৰ দিয়া আছে। ABC ত্ৰিভুজৰ AB ইকুৱেল দিয়া আছে x-1 সেন্টিমিটাৰ। তাৰপিছত AC ইকুৱেল দিয়া আছে 2√x সেন্টিমিটাৰ। আৰু এটা দিয়া আছে BC ইকুৱেল দিয়া আছে x+1 সেন্টিমিটাৰ। তুমি এতিয়া চোৱা, ত্ৰিভুজটোৰ তিনিটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে। তেতিয়া তুমি যিটো ডাঙৰ, অৰ্থাৎ এই বাহু তিনিটাৰ আটাইতকৈ ডাঙৰ বাহুটো হ'ব BC। তেতিয়া তুমি সৰু বাহু দুটা তুমি বৰ্গ কৰা, স্কুৱেৰ কৰা। আমি পাইথাগোৰাছৰ সূত্ৰটোত পেলাই ল'ম। কি আছে AB, AC এইটো ভাঙি দিয়া, x² এইটো 4x হ'ব। এইখিনিৰ পৰা পাবা এইটো মাইনাছ আছে, এইটো প্লাছ, গতিকে প্লাছ হ'ব 1, এইটো পালা। তাৰপিছত ডাঙৰ বাহুটো, এইবাৰ এইটো ডাঙৰ বাহুটো বৰ্গ কৰা। এইখিনি মই মুছি দিলোঁ। এইবাৰ তুমি ডাঙৰ বাহুটো BC স্কুৱেৰ এইটো ভাঙি দিয়া 1। চোৱা এতিয়া এইখিনি সমান। ইয়াৰ পৰা আমি কি লিখিব পাৰিম? ইয়াৰ পৰা আমি লিখিব পাৰিম এইটো AB স্কুৱেৰ প্লাছ AC স্কুৱেৰ ইকুৱেল BC স্কুৱেৰ। তেতিয়া তুমি BC কৰ্ণ হ'ব, তেতিয়া সমকোণী ত্ৰিভুজটো আঁকিলা। BC কৰ্ণ হ'ব, A 90 ডিগ্ৰী হ'ব। পাই গ'লোঁ আমি অপশ্যন BC কৰ্ণ, কাৰণ A কোণৰ বিপৰীত বাহুটো কৰ্ণ। কাৰণ আমাৰ পাইথাগোৰাছৰ উপপাদ্যটোত কি আছিলে? AB স্কুৱেৰ প্লাছ AC স্কুৱেৰ ইকুৱেল BC স্কুৱেৰ। অৰ্থাৎ কৰ্ণ স্কুৱেৰটো সমান কি হ'ব? এইটো স্কুৱেৰ যোগ এইটো স্কুৱেৰ। তেতিয়া আমাৰ অপশ্যন চোৱা, অপশ্যন কি হ'ব? 31 কিমান নম্বৰত আছে? A কোণ 90 ডিগ্ৰী পালোঁ। তাৰপিছত তোমাক নেক্সট দিয়া আছে এটা 32। এতিয়া হ'ল 32 ত্ৰিভুজ ABC। এতিয়া আমাক এটা ত্ৰিভুজ লাগিব। A কোণটো 90 ডিগ্ৰী বুলি কোৱা আছে, এইটো 90 ডিগ্ৰী। A এইটো B, এইটো C, আৰু BCৰ ওপৰত লম্ব AD। BC দিয়া আছে তোমাক 5, BC 5 সেন্টিমিটাৰ। আৰু কি দিয়া আছে? AB 3, এইটো 3, এইটো 5। এতিয়া আমি এটিৰ দৈৰ্ঘ্য লাগে, তেতিয়া আমি উপপাদ্য প্ৰয়োগ কৰোঁ, পাইথাগোৰাছৰ উপপাদ্য। এইটো হ'ব AB 3 AC স্কুৱেৰ, BC কিমান? 5 স্কুৱেৰ, এইটো 9 25। সেইখিনিৰ পৰা AC 25
5 minus 9 কি পাবা 16 তে 16 স্কয়ার রুট AC 4 বলো এটি 4 তাই পাই গেল AC 4 এটু তো দিয়াই আছে AB 3 এটা এটা ফর্মুলা আছে ফর্মুলাটো আমি এপ্লাই কৰো ফর্মুলাটো তোমালোকে মনত ৰাখিবা এইটো 1 by AD square equal 1 by AB square 1 by AC square এটি ফর্মুলা এতিয়া 1 by AD square AB এর ভ্যালু কিমান 3 3 স্কয়ার AC কিমান 4 4 স্কয়ার এটা এটা এখানে সলভ করা উত্তর পাই যাবা 1 by AD square এটু কিমান হ'ব 9 এটু 1 by 16 এলসিএম তো আমি এনেকৈ থলো এনেকৈ রাখা 9 এর ডিভাইড দিয়া হল ইডি 16 কাটা যাব 9 এটু আমি এনেকৈ রাখিলো 1 by AD square টেকনিক কি হ'ব 1 by AD square এটু 9 into 16 এনেকৈ থোৱা এটু 25 এটা বজ্ৰ পুৰণ এটুৰে এটু 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 কি হ'ব 25 AD square 9 into 16 AD square 16 25 টেকনিক পৰা তুমি পাবা AD square root 9 into 16 25 ঠিক কি পাম আমি ওপৰত লিখি দিছো 9 ৰ বৰ্গমূল 3 16 ৰ 4 25 ৰ 5 5 এনে কৰিলে কি পাবা এটু 12 এটু 5 এটু কোৱেশ্চন নম্বৰ আছিল 32 তে 32 ৰ এনসার পাই গেল অপশন বি এটা 12/5 এটু হল তাই বিশত 33 33 কি আছে x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব দিছে x অক্ষৰ পৰা উদিলে তুমি y স্থানাঙ্ক চাবা 3 হ'ব 3 ক'ত আছে চোৱা 33 অপশন ডি এটো বহুত উত্তৰ নেক্সট 34 এটো হল 34 ত কি আছে sin এর দিয়া আছে 3/5 আমাক উলিয়াব দিছে এটো 10 তে আমি কি কৰিম ফর্মুলা cos a 1 minus এটো sin হ'ব স্কয়ার a এটো ফর্মুলা তেটো তুমি ভ্যালু বাই দেটো এটা টেকনি সলভ কৰা এখনি সলভ কৰিলে তুমি কি পাবা এটো স্কয়ার রুট 1 minus এটো 9 এটো 25 এটো কি হ'ব এটো হ'ব 25 minus 9 25 টেকনি পৰা ৰিজাল্ট কি হ'ব 25 আৰু এটো 16 হলে কি পাবা এটো পাবা ৰিজাল্ট
এইটো 4 আৰু 5 এইটো আমাৰ হ'ব cosৰ ভেলু cos a এতিয়া আমাক লাগে 10 10a এইটো সূত্ৰ cos a সাইনৰ ভেলু আছিল 3/5 cos পালা 4/5 এইখিনি এইটো হৰণ আছে পূৰণ কৰি দিয়া উল্টি যাব 5 ওপৰত ই তলত আটা গ'ল 3/4 3/4 অপশ্যন চোৱা ক'ত আছে 34 অপশ্যন আছে কিমান চি এইটো 3/4 হ'ব তাৰপিছত 35 35 আছে 3x² 11x - 2 ইয়াৰ শূন্য দুটাৰ পূৰণফল হৈছে শূন্য দুটাৰ পূৰণফল c/a ফৰ্মুলা চিৰ ভেলু -2 এৰ ভেলু 3 এইটো কি হ'ব এইটো চোৱা ক'ত আছে 35ত এইটো বিত আছে বিত মাইনাছ এইটো গতিকে তোমালোকে MCQ কেইটা বুজি পালানে নাই মোক কমেণ্টত জনাবা আৰু নেক্সট বাকী থকা কথা মই কৰি দিম থেংক ইউ